ওইটা কেনেকুৱা হা বঢ়িয়া চুপটোদা বঢ়িয়া আছে তো প্ৰিয় বন্ধুবৰ্গ, প্ৰথমে পেট পূজা তাৰপিছতে অন্য সেৱা। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু যিহেতু আপোনালোকক জনাইছিলোঁ ইতিমধ্যেই যে ৰাজীৱ শৰ্মা এতিয়া নতুন ব্যৱসায় এটাৰ লগত জড়িত হ'ব। আৰু বহুদিন চাকৰি কৰিলোঁ, এটা ব্যৱসায় মানে কৰিবলৈ সাহস কৰিছোঁ। বাকী আপোনালোকৰ বোকাখাটবাসীৰ সহযোগিতা লাগিব। বাকী লাহে লাহে যেতিয়া অনলাইন ডেলিভাৰী ষ্টাৰ্ট কৰিম, তেনেহ'লে গোটেই অসমৰ মানুহে সহায় সহযোগিতা লাগিব। কি ব্যৱসায় কৰিম, কি বস্তু আপোনালোকলৈ উলিয়াই দিম, কেনেকুৱা হ'ব, সকলোখিনি ক'ত হ'ব, গোটেই বস্তুখিনি আজিৰ ভিডিঅ'ত মাত্ৰ অপেক্ষা কৰক সেইটো সময়লৈ। প্ৰিয় বন্ধুবৰ্গ, এই কাৰ্টুনসমূহৰ ভিতৰতে ইউনিক ডেকৰেশ্যনৰ প্ৰত্যেকটো বস্তু আছে। আৰু এই কাৰ্টুনসমূহৰ ভিতৰত কেনেকৈ কি পেকিং আছে, কি কথা, সকলোখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। যদিও কওঁ যে আমাৰ এটা আশা, আমাৰ এটা সপোন, আশিষ আৰু মোৰ, যে দুয়োজনে মিলি কিবা এটা কৰাৰ বৰ হেঁপাহ এটা আছিল। আৰু চাগে সেই হেঁপাহটোৰ আৰম্ভণি ইউনিক ডেকৰেশ্যনৰ পৰাই হ'ব। ইউনিক ডেকৰেশ্যনৰ যোগেদি আপোনালোকে কি পাব, আপোনালোকৰ ঘৰত হোম ডেকৰেশ্যনৰ বিভিন্ন আইটেমবোৰ পাব, গিফ্ট আইটেম পাব। আৰু আপোনালোকৰ যিয়ে সুন্দৰ সুন্দৰ ৱালবোৰ ডেকৰেশ্যন কৰিবলৈ ভাল ভাল বস্তুৰ প্ৰয়োজন হয় নহয়, সেইবোৰ এতিয়া আপোনালোকে ইউনিক ডেকৰেশ্যনে পাব। ইউনিক ডেকৰেশ্যনৰ ফেচবুকৰো পেজ আছে, ইউনিক ডেকৰেশ্যনৰ ইনষ্টাগ্ৰামৰো পেজ আছে। আপোনালোকে দুই ঠাইতে আমাক ফ'ল' কৰিব পাৰে। কিয়নো ফ'ল' এই কাৰণে কৰিবলৈ কৈছোঁ যে তাৰ যিখিনি প্ৰাইচ চেকিং হ'ব, কেনেকৈ ডেলিভাৰী কৰা হ'ব, ক'ত আপোনালোকে পাব, সকলোখিনি আমি পেজৰ যোগেদি আপোনালোকক এটা এটাকৈ সকলো খবৰ দি থাকিম। এতিয়া চাওক আপোনালোকে ভিতৰৰ পেকিংটো ইমান সুন্দৰকৈ পেকিং দিছে। বাহিৰতো কাঠেৰে পেকিং দিছে, ভিতৰত বৰ সুন্দৰকৈ পেকিং দিছে। আৰু প্ৰথমটো আইটেম ওলাইছে ৰাধা কৃষ্ণ আৰু গণেশ। দিয়ক মানে আমাৰ মানে গোটেই পৰিকল্পনাটো ভাল হওক, আপোনালোকে আশীৰ্বাদ কৰিব তাৰে আশা কৰিছোঁ। আৰু আশিষে পূৰা সহায় কৰি আছে। আমি দুয়োজনে যিহেতু ইজনে কৰিলে অকণমান দেৰি সিজন ৰওঁ, সিজনে কৰিলে অকণমান দেৰি সিজন ৰওঁ। বাকী অলপ আইটেম আমি দিনতে উলিয়ালোঁ, এইখিনি আপোনালোকক দেখুৱাইছোঁ। যদিও বহুত বস্তু উলিয়াবলৈ আছে, 5টা কাৰ্টুন, প্ৰায় 5 কুইণ্টেল 60 কেজি বস্তু আমি আনিছোঁ। এতিয়া কৰোঁতে কৰোঁতে কি হ'ল, সন্ধিয়া হৈ গ'ল। সন্ধিয়া আহি মই ঘৰত অকণমান ফ্ৰেছ হৈ পেলাই পুনৰ ওলাই যাম। পুনৰ ওলাই গৈ ৰাতি ভাগত আচলতে গোটেইখিনি উলিয়াম আৰু আপোনালোকক সকলোখিনি দেখুৱাবলৈ যত্ন কৰিম। এখন মোৰ বসন্তী লৈ পেলাই আহি পেলাই পালোঁ ISDM, য'ত মানে আমি বস্তুখিনি ষ্টক কৰি ৰাখিছোঁ। ইমানেই সুন্দৰ পেকিং, ইমানেই বেছি পেকিং, আমাৰ উলিয়াওঁতে বেণ্ড বাজি গৈছে। জোৰ লগাকৈ হাইছা বুলি কৈছোঁ, আশিষক জোৰ দিছোঁ, তেতিয়াহে ওলাইছে। ওইটা কেনেকুৱা হা বঢ়িয়া চুপটোদা বঢ়িয়া আছে তো এই ডাঙৰ দেখাই দিলা নাই ঘড়ী? এইটো চক, এইটো চলে আকৌ, এইটো মেচিনটো গোটেইটো চলিব, গোটেই চলিব ফাংচনটো। আমাৰ বয় বস্তুখিনি দৰ্শন কৰিবলৈ আহিলে প্ৰদীপ দা আৰু সুদীপ্ত দা, তেওঁলোকে সকলোখিনি বস্তু চালে, ভাল পাইছে। তেওঁলোকে কৈছে বোকাখাটবাসী ৰাইজে মৰম দিব। আমিও আশাবাদী বোকাখাটবাসী ৰাইজে নিজৰ ঘৰখন আটক ধুনীয়াকৈ সজাব। বাকী পেজ দুটা আপোনালোকে ফ'ল' কৰি ল'ব। দুয়োটাতে যিহেতু ফ'ল' কৰিবলৈ এইকাৰণে অনুৰোধ জনাইছোঁ যে সকলোখিনি তথ্য কেনেকৈ কি হ'ব আগলৈ আমি পেজত জনাই থাকিম। বাকী নেক্সট ভিডিঅ'ত লগ পাম।